ক্ৰমাৎ আত্মবিশ্বাস ঘূৰাই পাইছে কংগ্ৰেছে। জনতাৰ জনবল এতিয়া কংগ্ৰেছৰ পক্ষত। 2026 নিৰ্বাচনৰ বাবে শক্তিশালী ৰূপত সাজু বিৰোধী ঐক্য মঞ্চ, সাজু বিৰোধী সেনাপতি। নিৰ্বাচনৰ প্ৰাক্ষণত ভূপেন বৰাৰ ভৱিষ্যত পানী। 2026 অসমত হ'ব কংগ্ৰেছৰ চৰকাৰ। 2024 লোকসভা নিৰ্বাচনৰ অন্তত উজনিত গৌৰৱ, নামনিত ৰকিবুল আৰু মধ্যত প্ৰদ্যুৎ বৰদলৈ জয়ে যেন আগন্তুক 26 নিৰ্বাচনত বিজয়ৰ পথ প্ৰশস্ত কৰিছে বিৰোধী কংগ্ৰেছৰ। হেৰুৱা আত্মবল যেন ঘূৰাই পাইছে প্ৰদেশ কংগ্ৰেছে। ইজনৰ পিছত সিজনকৈ নেতাৰ আগমন ঘটিছে বিৰোধী শিবিৰলৈ। পৰিধান কৰিছে হাতৰ বসন। চৰ্চিত খবৰ অনুসৰি আন বহুতো নেতাই ইতিমধ্যে যোগাযোগ কৰিছে বিৰোধী কংগ্ৰেছক। আজি ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ যোগদান সভা, য'ত কংগ্ৰেছত যোগদান কৰিলে শতাধিক আন দলৰ নেতাই। চৰ্চিত খবৰ অনুসৰি কংগ্ৰেছলৈ ধাৱমান হোৱাৰ মন মেলিছে সত্যব্ৰত কলিতা, মানস বৰা তথা ৰাণা গোস্বামীয়ে, যাৰ জৰিয়তে আৰু অধিক শক্তিশালী হ'ব কংগ্ৰেছৰ ৰাজনৈতিক দুৰ্গ। ইতিমধ্যে 2026 নিৰ্বাচনৰ বাবে যাৱতীয় সকলো কামত লাগিছে কংগ্ৰেছী নেতা। ৰাজনৈতিক সমীকৰণ সৃষ্টি কৰাত ব্যস্ত হৈ পৰিছে বিৰোধী কংগ্ৰেছ। লগতে ভূপেন বৰাই মন্তব্য কৰে, কংগ্ৰেছৰ এতিয়া ভাল দিন আহিছে। 26 নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ সাজু হৈছে কংগ্ৰেছ। এতিয়া প্ৰশ্ন হয়, 2026 নিৰ্বাচনত বিৰোধী কংগ্ৰেছে বিজেপিক পৰাভূত কৰি শাসনৰ গাদীত অবিৰাজমান হ'বলৈ সক্ষম হ'বনে, সেয়া সময়ত হ'ব লক্ষণীয়। ইতিমধ্যে আম আদমি পাৰ্টিৰ পৰাও 100জন ব্যক্তি এখন তালিকা আমাক জমা দিছে। তেওঁলোকেও ডেট বিচাৰিছিলে জইন কৰিবৰ কাৰণে, আমি মিলাব পৰা নাই। আজি কেৱল বাক্সা জিলাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, কলেজৰ প্ৰিন্সিপাল আছিলে, হাইকোৰ্টৰ উকিল কৰে, বেংকৰ চাকৰি কৰে, তেনেকুৱা বহুতকেইজন বিশিষ্ট ব্যক্তি আজি আমাৰ লগত যোগদান কৰিছে। বজালী জিলাৰ পৰা 3গৰাকী অগপুৰ জিলা পৰ্যায়ৰ নেতা আপোনালোকে লগ পাইছে, তেখেতসকলে যোগদান কৰিছে। আপোনালোকে দেখি থাকিব যে পৰ্যায়ক্ৰমে গোটেই জিলাবিলাক, আজি গোলাঘাট জিলাতো আমাৰ এটা ডাঙৰ যোগদান কাৰ্যসূচী আছে। মই অত্যন্ত সুখী যে বিজেপি বিৰোধী যিটো ঢৌ যোৱা লোকসভা নিৰ্বাচনত আৰম্ভ হৈছিল, চাৰ্চ পাৰ বুলি কোৱা বিজেপি আহি পেলাই 240খনত যেনেকৈ ৰ'বলগীয়া হ'ল, এতিয়া সেই ঢৌটোৱে অসমৰ মানুহক চিন্তিত কৰি তুলিছে। আমাৰ হয়তো সিদ্ধান্ত লোৱাত অলপ দেৰি হ'ল। লোকসভা নিৰ্বাচনৰ সময়ত আমি যিমান আশা কৰিছিলোঁ সিমান ভাল ফল আমি দেখুৱাব নোৱাৰিলোঁ। কিন্তু এতিয়া যিধৰণে আমি ৰাইজৰ পৰা সহযোগিতা পাইছোঁ, যিধৰণে বিভিন্ন ক্ষেত্ৰত কৰ্মৰত বিভিন্ন ৰাইজে আমাৰ লগত যোগাযোগ কৰিছে, বিভিন্ন ৰাজনৈতিক দলৰ নেতাকৰ্মীয়ে যোগাযোগ কৰিছে, কিছুমান বিজেপি দলৰো নেতাকৰ্মীয়ে যোগাযোগ কৰিছে, অগপ দলৰো কৰিছে। মই ভাবিছোঁ যে এইটোৱে এটা কথা বুজাইছে যে অসমত বিজেপিৰ শাসনৰ পৰা ৰাইজে পৰিত্ৰাণ বিচাৰিছে। আপোনালোকৰ নিশ্চয় মনত পৰিব, AGPৰ যেতিয়া চৰকাৰ আছিলে 98 চনতে অসমৰ মানুহে গম পাইছিলে যে অসম গণ পৰিষদক ক্ষমতাৰ পৰা আঁতৰাব লাগিব। 2001 চনত যেতিয়া কংগ্ৰেছ চৰকাৰ আহিছিলে, 2 বছৰৰ আগতে পৰিৱেশটো ৰচনা হৈছিল। সেই সময়ত মই অসমৰ যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ। আমি তেতিয়াই গম পাইছিলোঁ যে 98 চনতে আমি গম পাইছিলোঁ যে 2001 চনত কংগ্ৰেছ ক্ষমতালৈ ঘূৰি আহিব। আজি 30 বছৰৰ পাছত মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি, মোৰ এইটো অনুভৱ যে যি ধৰণে অসমৰ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত ৰাইজে মুকলি মনেৰে শাসক দলটোৰ বিৰুদ্ধে ওলাই আহি পেলাই কংগ্ৰেছৰ অফিচত আমাৰ দলৰ আদৰ্শ সংবিধানৰ প্ৰতি সন্মান জনাই যোগদান কৰিছে, এইসকল ৰাইজে আহি থকা সময়ত চৰকাৰ পৰিৱৰ্তন কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কালি যে কংগ্ৰেছলৈ গ'লে নিউজ হয়, বিজেপিলৈ আহিলে কেলে আপোনালোকে এই কথাটো মনত নাৰাখে। সাধাৰণতে যিটো প্ৰৱণতা দল যোগদান কৰা, যদি গোটেই দেশত যদি চাই আপুনি দেখিব ৰুলিং পাৰ্টিত মানুহে সাধাৰণতে জইন কৰে। আৰু অসমত যিটো ৰুলিং পাৰ্টি আছে তেওঁলোকৰ শাসনকাল আৰু 2 বছৰ আছে, প্ৰায় 2 বছৰ আছে। কিন্তু শাসনত আৰু প্ৰায় 2 বছৰ থাকিবলগীয়া হৈ থাকোঁতেই
সমাজৰ সচেতন ব্যক্তিসকল কংগ্ৰেছলৈ অহাটোৱে কি বাৰ্তা দিছে এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বুজি নোপোৱাকৈ থকা নাই। বুজি নোপোৱাকৈ থকা আৰু যদি বুজি পোৱা নাই সেইটো আমি বেয়া নাই। পলিটিকেল ডেস্ক, ৰিপৰ্টাৰ এনি।